কৃষ্ণ এয়া সুন্দৰকৈ কৈছে যে বিপ্ৰগণে বেদ মন্ত্ৰ উচ্চাৰণ কৰি সেই যজ্ঞৰ সফলতাক মান্যতা কৰিলে। পৃথু ৰজাক সুন্দৰকৈ প্ৰশংসা কৰিছে, প্ৰজাগণে ধন্যবাদ দিছে আৰু পৃথু ৰজাই এনেধৰণে আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। এতিয়া যে ক'লে যে এই যজ্ঞৰ যোগেদি দেৱ পিতৃ সমস্ত গন্ধৰ্ব আদি সকলোৱে সন্তুষ্ট হৈ পৃথু ৰজাক আশীৰ্বাদ দিয়াৰ উপৰিও জয় জয়কাৰ কৰিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে। আমি এই কথাখিনি যদি কেৱল এটা কাহিনীত যদি আলোকপাত কৰি যাওঁ তেতিয়াহ'লে ইয়াৰ প্ৰকৃত অৰ্থটো আমি উপলব্ধি কৰিব নোৱাৰিম। অৰ্থাৎ আমি পৃথুৱে পতা যজ্ঞটোক আমি বৰ্তমান সময়ৰ বাস্তৱমুখী চিন্তাৰ মাজেৰে ভাগৱতে দিয়া জ্ঞানৰ দ্বাৰা আমি আয়োজন কৰিব লাগিব। কাৰণ এই যে পৃথু মানে কি, আপুনি পৃথুৰ চিন্তাটো আপোনাৰ মনতো থাকিব। পৃথু মানে হৈছে যি সমস্ত মানৱৰ কল্যাণকামী চিন্তাক পৰিপূৰক কৰি অন্য গতানুগতিক ৰজাতকৈ পৃথকভাৱে সকলোৱে ভাল পোৱাকৈ ৰাজ্য আৰু প্ৰজাক যি শাসন কৰে সেইজনেই পৃথু। অন্য গতানুগতিক ৰাজ্যৰ ৰজাবিলাকতকৈ এওঁৰ চিন্তাবিলাক যোগাত্মক আৰু পৃথক। এতিয়া এটা কথা আমি প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব লাগিব। বৰ্তমান সময়ত আমি আগতেই কৈছোঁ যে এতিয়া আমি তেনেকুৱা যজ্ঞ পাতিব নোৱাৰিলেও এতিয়া তেনেকুৱা যজ্ঞ যে আপোনালোকে আজি আয়োজন কৰিছে সেই যজ্ঞৰ ভাগী আপোনালোক। অতীতত এজন ৰজাই পাতিছিল, কিন্তু আজি সামাজিকভাৱে পাতিছে। আৰু এই যে বিপ্ৰসকলে যে মন্ত্ৰ উচ্চাৰণ কৰাৰ কথাটো ক'লে, এতিয়া কোনো বিপ্ৰই মন্ত্ৰ উচ্চাৰণ কৰিবলৈ নাহে। এতিয়া এই যজ্ঞত, এই নামযুক্ত যজ্ঞত মন্ত্ৰ উচ্চাৰণ কৰা বিপ্ৰসকল হ'ল আপোনালোক। আমাৰ দৰে একো নজনা পথৰ দাঁতিৰ দুবৰি সদৃশসকলক ৰাম নামৰ মন্ত্ৰৰ দ্বাৰা উৎসাহিত কৰিছে, আদৰণি সমিতিক উৎসাহিত কৰিছে। গতিকে ৰাম নামৰ মন্ত্ৰৰে পৰিপূৰ্ণ হৈ যি ভক্তিযুক্ত যজ্ঞত সৰ্বকল্যাণৰ কাৰণে কৃষ্ণক আহ্বান জনাই কলিযুগত বিপ্ৰ সেইসকলেই। গতিকে এনেহেন মহাসাধুৰ এষাৰ বাণীযুক্ত আশীৰ্বাদে কি কৰে, সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আজি আপোনালোকে নিজৰ নিজৰ ঘৰত পৰিয়ালৰ ইজনে সিজনক কৈছেনে নাই, বোলে ভাগৱতলৈ যোৱা দেই, নোযোৱাকৈ নাথাকিবা, তাত গৈ সেৱা এটা কৰিবা। ঘৰলৈ ভাগৱতৰ পৰা যদি কোনোবা ভকত আহে, মই নামঘৰত থাকিলেও তুমি সেৱা এটা কৰি কিন্তু বহিবলৈ দিবা। কেলে কৈছে, এখন ঘৰৰ এজন সদস্যই যদি দিনটোত যদি 10জন ভকতৰ যদি সেৱা লয়, 10জন ভকতে যদি 10টা আশীৰ্বাদ দিয়ে, তাৰ দ্বাৰা কৃষ্ণৰ প্ৰসাদ পোৱা যায়। আৰু সেই প্ৰসাদ আৰু পৃথুৱে বিপ্ৰসকলৰ দ্বাৰা পোৱা প্ৰসাদৰ মাজত কোনো পাৰ্থক্য নাথাকে। এই কথাটো আজি আমাক অতি সুন্দৰকৈ দেখুৱাই দিছে। গতিকে ভকতে ৰামকৃষ্ণ নামৰ মন্ত্ৰৰ দ্বাৰা সন্ত সাধু সেৱকসকলক সুন্দৰকৈ আশীৰ্বাদ প্ৰদান কৰে। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত কৈছে যে অন্য ধৰণৰ দেৱ দেৱতাই কৰা কৃপা আৰু ভকতে কৰা কৃপাৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি? এৰা মিলৈ সুখ দুখ দুই দেৱক
পূজনে কেৱলে সুখক মাত্ৰ দেই সাধু জনে পূজা অনুৰূপে হে দেৱতা দেই ফল একৰন্ত ৰুণা মাত্ৰ ভকত সকল যেনেকৈ পৃথুক বিপ্ৰসকলে কৃপা কৰিলে সন্ত সাধু মহন্ত বৈষ্ণৱ ভকতসকলেও আজি আপোনালোকে এই ভাগৱত ৰূপী এই 4 দিনীয়া সেৱামূলক যজ্ঞত যিসকলে নিজৰ বহুমূলীয়া সময় খৰচ কৰি নিজৰ শ্ৰম সময়ক আহুতি দিছে আপোনালোকক ভগৱন্ত ভকতে কি কৰিব আশীৰ্বাদ আৰু কৃপা প্ৰদান কৰিব এই আত্মিক তত্ত্ব আজি ভাগৱতে আমাক বুজাই এতিয়া উপদেশত আমাক ক'বলৈ যত্ন কৰিছে হে সভাৰ লোকসকল চোৱা 24 অৱতাৰৰ অৱতাৰী পুৰুষ পিঠু ৰজাই পতা যজ্ঞটো কিন্তু মাছ সময়ত বিঘিনি আহিছিল গতিকে সামান্য মানুহৰ জীৱনত যে বিঘিনি নাথাকিব তেনেকুৱা কোনো কথা নাই এই সংসাৰৰ যাত্ৰা পথত মানুহে জীৱন যাত্ৰা কৰোঁতে বিভিন্ন বাধা আৰু বিঘিনিৰ সন্মুখীন হ'বই লাগিব গতিকে এই বাধা আৰু বিঘিনিবিলাকক আমি অতিক্ৰম কৰিব লাগিব সেইকাৰণে কুন্তি আয়ে ভগৱন্তক প্ৰাৰ্থনা কৰি স্তুতিৰ মাধ্যমেৰে প্ৰথম স্কন্ধ ভাগৱতত কৈছে এৰা যদি আখি নদী ক বিৰোধ কৰে যি তথাপি সাগৰে পৰে সেহি দে নদী নদ নদীবিলাকৰ লক্ষ্যস্থান সাগৰ সাগৰলৈ যাত্ৰা কৰোঁতে বিভিন্ন যজি বা বাধাবিলাকে বিধি পথালি দিয়ে সেই বাধাবিলাক নেওচি নদীবিলাক গৈ পেলাই সাগৰত পৰে ঠিক তেনেকৈ আপুনি আমি ভগৱন্তৰ কৃপাত এই দুৰ্লভ মনুষ্যৰ তনুলৈ আমি ভগৱন্ত ৰূপী মহাসাগৰলৈ গতি কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন বাধা বিঘিনি আহিব সেই বাধা বিঘিনিবিলাকক আমি ভাগৱত জ্ঞান ভক্তিমুখী চিন্তা সেৱামূলক মনোভাৱৰ দ্বাৰা আমি অতিক্ৰম কৰিব লাগিব কিন্তু সাৱধান কৃষ্ণৰ নাম লোৱাৰ সময়ত আপোনাৰ জীৱনত বহু বাধা আহিল বুলি কৃষ্ণ বুলি কৈ পেলাই কিন্তু অন্য দেৱতাত অৰ্পণ কৰি নিদিব তেতিয়া বিঘিনিবিলাকে আপোনাক আমনি কৰিবলৈ আৰু উৎসাহ পাব সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত সিদ্ধান্ত দিছে এৰা কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ মজত তাতো নানা বিঘিনি আছে জানিলো গতিকে কৃষ্ণত অৰ্পণ কৰা কৰ্ম বিঘিনিযুক্ত কেতিয়া হৈ যায় যদি আমি দুটা কাম কৰি পেলাই কৃষ্ণত অৰ্পণ কৰোঁ তেতিয়াহ'লে সেয়া কিন্তু বিঘিনিযুক্ত হ'ব সেইকাৰণে পদে কৈছে যে হেৰা পিঠুৱে যেতিয়া বিঘিনিৰ পৰা সাৰিব নোৱাৰিলে তোমালোক কিন্তু সামান্য মনুষ্য গতিকে বিঘিনিৰ পৰা হাত সাৰিবলৈ হ'লে সদায় সাৱধান কৃষ্ণত অৰ্পণ কৰিবা কিন্তু অহংকাৰী নহবা
অৰ্থাৎ আপোনাক যদি নাম গাবলৈ পাঠ কৰিবলৈ ব্যাখ্যা কৰিবলৈ মাতিছে আপুনি যদি আসন ভাগত বহি পেলাই ভাবি লয় যে এই অনুষ্ঠানত যিমানবিলাক বহি আছে সেই সকলোবিলাকৰ ভিতৰত একেবাৰে চোকা মানুহ মই বাকি সব সকলোবিলাক একো নজনা মানুহ বুলি যদি ভাবি লয় ভগৱন্তই কৈছে তোমাক মই উখ পৰ্বতৰ পৰা তললৈ গটা মাৰি দিলে যেনেকুৱা লাগে মই তোমাক তেনেকুৱাকৈ শাস্তি দিম গতিকে আপুনি আসনত বহোতে নিজক ভাবিব লাগিব কি বুলি ইয়াত বহি থকা সন্ত সাধু মহন্ত যিমান সকল আছে সকলো জ্ঞানী কেৱল একো নজনা মূৰ্খ মানুহটোৱে মই এই বুলি ভাবি আপুনি যদি কৰ্ম কৰে ভগৱন্তই কৈছে যে মই তোমাক পৰৱৰ্তী সময়ত এই জীৱন যাত্ৰা কালত এনেকুৱাই কৃপা কৰিম এনেকুৱাই সুখ দিম যিখিনি তুমি নিবিচৰাকৈ পাই যাবা সেইকাৰণে আমি কেতিয়াও অহংকাৰক প্ৰশ্ৰয় দিব নালাগে দুই আমি কৃষ্ণৰ নাম ল'বলৈ গৈ অন্য দেৱতাৰ কৰ্মত কিন্তু কৃষ্ণৰ নাম কেতিয়াও গাব নালাগে কোনোবাই যদি শিৱ সৰস্বতী দুৰ্গা অনুষ্ঠান এটাত গৈ পেলাই ভগৱানৰ নাম গাইছে তেতিয়াহ'লে কিন্তু কামত নাহিব আপোনালোকক তাৰ বাস্তৱ প্ৰমাণ দিম আজিৰ পৰা কেইবছৰমান আগতে আমি এটা জেগালৈ গৈছিলোঁ গৈ পেলাই তাত অনুষ্ঠান কৰিবলৈ গৈ থকা অৱস্থাত দেখিলোঁ আইসকলে খুব ধুনীয়াকৈ নাম গাই আছে কি নাম গাইছে হে ৰাম বৈষ্ণৱ নামলৈ আহিবা এলাহ এৰি লোৱা নাম হেলা নকৰিবা আমি ভাবিলোঁ ইমান ধুনীয়া সুৰত নাম গাইছে শুনি পেলাই বৰ ভাল লাগিল ঘূৰি চাই দেখিলোঁ লিখা আছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অনুষ্ঠিত দিহানামৰ অনুষ্ঠান গতিকে তাত যদি দুৰ্গা অনুষ্ঠান বা এনেকুৱা দেৱী অনুষ্ঠানত গৈ পেলাই যদি নামলে মাতে ভগৱন্তই কৈছে একেৰাহি পায়সত কেৰাচিন তেল ঢালি দিয়া আৰু এনেকুৱা নকৰিবলগীয়া কৰ্ম কৰাৰ মাজত কিন্তু কোনো পাৰ্থক্য নাই সেইকাৰণে অন্য দেৱতাক কৃষ্ণ দেৱতাৰ নামৰ কাৰ্যৰে কেতিয়াও অন্য দেৱতাৰ কৰ্মত আমি আহ্বান কৰিব নালাগে তেতিয়া সেয়া আমাৰ জীৱনত বিঘিনি ৰূপে ধৰা দিব এয়া সাৱধান বাণী আমাৰ কলিযুগৰ সামান্য মনুষ্যত্ব লাভ কৰা সেৱকসকলক ভাগৱতমুখী মহাজ্ঞান লাভ কৰা সাধুসকলক পৰম বৈষ্ণৱসকলক আজি মহাপুৰুষে অতি সুন্দৰকৈ জানিবলৈ দিছে ইয়াৰ পিছত কি ক'ব আমি চাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ যায় তেৰি নাহি উপায় তুহাৰী চৰণে ৰেণু শতকোটি বাৰিকো কৰোঁ প্ৰণাম পৰম শ্ৰদ্ধা ৰাডিঙীয়া গাঁও নাহতীয়া বৰনামঘৰ প্ৰাংগণত সমবেতৰ হোৱা দ্বিতীয় বৈকুণ্ঠ গুৰুমুঠি বাপ সমস্ত আৰু আই মাটি সমস্ত লগতে কণ কণ ভাইটি ভণ্টিসকল জয় জয়তে অসমৰ পূবৰ পৰা পশ্চিমলৈ ভাগৱতৰ আসনত অলংকৃত কৰা সন্মানীয় শ্ৰীযুত বিনীত বৰা বাপক আমি অতি ভক্তি আৰু শ্ৰদ্ধাৰে সেৱা জনাই আমাৰ ফালৰ পৰা দুটামান প্ৰশ্ন আগবঢ়াইছোঁ যাৰ হৃদয়ত কৃষ্ণৰ যগুণ নাম শ্ৰৱণ কীৰ্তন ভক্তি প্ৰেমেৰে ভৰা তেওঁ ভকত বুলি কোৱা হয় ভকতে তিনি বস্ত্ৰ পৰিধান কৰি কোনো ধৰ্ম কাৰ্যত সম্পাদন কৰে আৰু ইজনে সিজনেক বাপ বুলি সম্বোধন কৰে এই ভকতৰ বাক্যত তিনিটা মোৰ প্ৰশ্ন আগবঢ়ালোঁ প্ৰথম প্ৰশ্ন হ'ল প্ৰকৃত ভকত কোন দুই নম্বৰ হ'ল তিনি বস্ত্ৰ মৰ্যাদাৰ আৰু ইয়াৰ গভীৰতাৰ কিমান
3 নম্বৰ প্ৰশ্ন হ'ল বাপ শব্দটি কি অৰ্থ প্ৰকাশ কৰিছে আমি এই 3টা প্ৰশ্ন আমি বৰা বাপক শতকোটি প্ৰণাম জনাই আমি সেৱা জনাই আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ আমি প্ৰশ্ন আগবঢ়োৱা বাপজনাৰ চৰণত শত সহস্ৰ লক্ষ লক্ষ কোটি কোটি বাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আৰু এটা কথা কওঁ আপোনালোকে সোধা কথাখিনি আমি প্ৰশ্ন বুলি ভবা নাই কাৰণ প্ৰশ্ন উত্তৰ দিব পৰা ধৃষ্টতা আমাৰ একেবাৰে নাই মাত্ৰ জীৱনৰ 31টা বসন্ত পাৰ কৰিছোঁ নিমন্ত্ৰণ কৰা উদ্যোক্তা মণ্ডলীৰ আমন্ত্ৰণত ভাগৱতৰ বক্তা ব্যাখ্যাকাৰ হিচাপেও অহা নাই নিহিকিন সেৱক হিচাপে আহিছোঁ কিন্তু বাপজনা আপোনালোকৰ কাৰণে গৌৰৱ আৰু প্ৰশংসাৰ পাত্ৰ এই কাৰণেই যে এনেধৰণৰ অনুষ্ঠানত থাকি যিসকলে ভাগৱতৰ বিষয়ৰ আলমত প্ৰশ্নৰ অৱতাৰণা কৰে তেৰা সমস্ত ৰসত চতুৰ কাৰণ শাস্ত্ৰত সিদ্ধান্ত দিছে কথা শুনিলে হে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেবাৰ হয় কথা যিমানেই আলোচনা কৰিব মন্থন কৰিব সিমানেই মনৰ সংশয়বিলাক দূৰ হ'ব আজি আপোনালোকে যদি প্ৰশ্ন অৱতাৰণা কৰোঁতেই প্ৰশ্নকৰ্তা বাপজনাকে প্ৰমুখ কৰি যদি সকলোৱে ভাবি লয় যে বিশ্বনাথৰ পৰা অহা বাপজনৰ কথাখিনিকে সঁচা বুলি আমি মানি ল'ম আৰু সেই শুদ্ধ উত্তৰটোকে আমি পাম বুলি যদি ভাবি লয় তেতিয়াহ'লে হয়তো শুদ্ধটো নাপাবও পাৰে আমি যদি নোৱাৰোঁ আমি একেলগে আলোচনা কৰি এটা সংবিধান সূত্ৰ উলিয়াম কিয় এই 4 দিনীয়া কাৰ্যসূচীত এই পবিত্ৰ নামঘৰত বাংময় মূৰ্তি ভাগৱতৰ দ্বাৰা এইকেইদিন কৃষ্ণক মন্থন কৰা হৈছে এয়া সেইকাৰণে মথুৰা এই মন্থনৰ ঠাইত গুণী জ্ঞানী সন্ত সাধুৰ মন্থনৰ ব্যৱস্থাৰ দ্বাৰা আমি ভাগৱত ৰূপী দুগ্ধ পান কৰি জীৱন ধন্য কৰিম সেইকাৰণে আমি বাপক পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা সেৱা আৰু শ্ৰদ্ধা নিবেদি তেৰাই কোৱা কথাখিনি আমি অকণমান আলোচনা কৰোঁ এক প্ৰকৃত ভকত কোন এটা বৰ গভীৰ প্ৰশ্ন বাপ কাৰণ ভকতক 4 প্ৰকাৰে ইতিমধ্যে ভাগ কৰি দিছে আৰ্ত আথাৰ্থ জিজ্ঞাসু আৰু জ্ঞানী এতিয়া আৰ্ত মানে কোন যিয়ে বিপদত পৰি ভগৱন্তৰ নাম লয় আৰু বিপদটো সাৰিলেই পাহৰি যায় বোলে হে প্ৰভু বৰ ডাঙৰ সমস্যাত পৰিছো কি সমস্যা ধুমুহা বতাহ আহিছে ঘৰটো ভাঙি পৰিব প্ৰভু তুমি হাত পাতি ধৰা ধুমুহাও গ'ল কৃষ্ণৰ নামো গ'ল পাহৰিলো আৰু সেইসকল হ'ল আৰ্ত আথাৰ্থ দিনৰ পৰা ৰাতিলৈকে কেৱল প্ৰভু তুমি যিমান পাৰা আমাক সিমান দিয়া ধন দিয়া জন দিয়া ঐশ্বৰ্য দিয়া বিভূতি দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া যিমান পাৰা তুমি আমাক দি থাকা দি থকালৈকে কিন্তু ভজিম যেতিয়াই তুমি নিদিয়া হোৱা তোমাক আকৌ কণা বিধতা বুলি ময়ে গালি পাৰিম এয়া হ'ল অৰ্থাৎ কিবা এটা পাবৰ কাৰণে ভজে জিজ্ঞাসু
অৰ্থাৎ ভগৱত আজি আপোনালোকে এটা কথা চাওক, এই ভাগৱতখন কাৰ ঘৰত নাই? গুৰুগৃহ থকা, ভগৱন্তক ভাল পোৱা, মহাপুৰুষক ভাল পোৱা প্ৰতিখন গৃহস্থীৰ ঘৰতে ভাগৱত আছে। প্ৰথমৰ পৰা দ্বাদশলৈকে ঈশ্বৰ উপাসনাৰ মহামন্ত্ৰ ইয়াত আছে বুলি আপোনালোকে সকলোৱে জানেই। তথাপিতো এই 4 দিনীয়া কাৰ্যসূচী আয়োজন কৰি আপোনালোকে ইয়াত যে শুনিবলৈ আহিছে, জনাৰ পিছতো যে আকৌ জানিবলৈ আহিছে, তেৰা সমস্তক জিজ্ঞাসু বুলি কৈছে। জনাৰ পিছতো আকৌ জানিবলৈ যায়, মানে তেওঁলোকৰ জানি শেষ নাই হোৱা বুলি ভাবে। আৰু জ্ঞানী ভগৱন্ত কৃষ্ণ মস্তকৰ পৰা চৰণলৈ, চৰণৰ পৰা মস্তকলৈ সমস্ত ৰূপ উপলব্ধি কৰে, হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰে। তথাপিতো এনেধৰণৰ সাধু সংগৰ মাজত আকৌ জনা আৰু বুজাখিনিকে ৰোমন্থন বা মন্থন কৰিবৰ কাৰণে আগবাঢ়ে, সেইসকলে হৈছে জ্ঞানী। এনেধৰণে আমি পালো। এতিয়া প্ৰকৃত ভকত কোন, এই কথা আমাক সুন্দৰকৈ সিদ্ধান্ত দিছে শাস্ত্ৰৰ, ভাগৱত শাস্ত্ৰৰ 3য় স্কন্ধত। আপুনি প্ৰকৃত সাধু এইজনেই বুলি কাৰো পিঠিত লিখি থোৱা নাই, কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে প্ৰকৃত ভকত কোন। সৰ্বধৰ্ম এৰি যিটো মুকেশে ভজয়, তাৰ নাম সাধু মাতৃ জানিবা নিশ্চয়। সমস্ত ধৰ্ম কৰ্মৰ কথা বতৰা, ভাৱনা, কাৰ্য, চিন্তাক বাদ দি নিস্বাৰ্থভাৱে ঈশ্বৰৰ ভাৱনাৰ দ্বাৰা সদা সৰ্বদা বাংময় মূৰ্তি জ্ঞানৰ দ্বাৰা যিজনে নিস্বাৰ্থ আনন্দত প্ৰেমাস্পৃত হৈ থাকি কৃষ্ণৰ কৰ্তব্য কোনো ধৰণৰ আশা আৰু ফল আশা নকৰাকৈ মান্যতা কৰি তাক পালন কৰি যায়, জীৱনত যিমান বাধা বিঘিনি আহিলেও অইনফালে গতি নকৰে। বাধা বিঘিনিবিলাকো ভগৱন্তই দিয়া একোটা উপহাৰ, আনন্দখিনিও উপহাৰ, দুখখিনিও উপহাৰ। এনেধৰণৰ মান্যতাৰে কৃষ্ণ পৰম ব্ৰহ্ম ঈশ্বৰৰ ৰসক শ্ৰেষ্ঠ ৰস বুলি ভাবি যিজনে প্ৰকৃততে জীৱনত ভাগৱতমুখী ভক্তিযুক্ত কৰ্ম কৰি যায়, য'ত আশা নাথাকে, য'ত কোনো স্বাৰ্থ নাথাকে, য'ত পঞ্চ প্ৰকাৰৰ মুক্তিকো কামনা নকৰাকে যিজনে ভগৱন্তক ভজি যায়, সেইজনকেই প্ৰকৃত ভকত বুলি কৈছে, যাৰ কোনো মুক্তিৰ প্ৰতিও কামনা নাই। যদি কামনাযুক্ত হৈ যায় যে প্ৰভু মোক অন্য নিদিলেও অন্ততঃ তুমি মোক তোমাৰ চৰণলৈ যাত্ৰা কৰিবৰ কাৰণে এটা মুক্তি দিয়া, এনেকে যদিও আশা কৰে, সেইজনো কিন্তু প্ৰকৃত ভকত হ'ব নোৱাৰে। প্ৰকৃত ভকতৰ কি থাকিব নালাগিব? সমূলাংশে আশাক জলাঞ্জলি দিব পাৰিব লাগিব। যেনেকৈ আপোনাৰ দেহটোত জড় দেহ এটাক, জীৱহীন দেহ এটাক চিকুটি থাকিলে যেনেকৈ দুখ নাপায়, সেই সমস্ত চিন্তাৰ আত্মাকাৰ ভাৱনাযুক্ত ভকতজনে জীৱাত্মা বিবেকৰ মাজত দেহে উপলব্ধি কৰিব পৰা সংবেদনবিলাককো অনুভৱ নকৰি সম্পূৰ্ণৰূপে যিজন আত্মাকাৰ হৈ যাব পাৰে, সেইজনে হৈছে প্ৰকৃত ভকত কৃষ্ণ। 2 বাপ জনাই কৈছে যে 3 বস্তৰ যথাৰ্থতা বা
গভীৰতা। আজি আপোনালোকে এটা কথা চাওক, আমি উপলব্ধি কৰিব লাগিব এই কথাটো যে মনত ভগৱন্তমুখী ভাৱনা আহিব লাগিব। সেই ভাৱনাখিনি আহিবৰ কাৰণে এই কথাখিনি বাপজনাই অৱতাৰণা কৰাটো বৰ ভাল হৈছে। এখন আমি বাস্তৱমুখী দৃষ্টিভংগীৰে কৈছোঁ, এখন স্কুলত ছাত্ৰ ছাত্ৰীক একেধৰণৰ ইউনিফৰ্ম পিন্ধি আহিবৰ কাৰণে বিদ্যালয়ৰ পৰা আহ্বান কৰে। কেলে কৰে বাৰু? যদি একেধৰণৰ ইউনিফৰ্ম নিদিলেহেঁতেন ইজনৰ মাজত সিজনৰ অকণমান দুখ আৰু সুখৰ তাৰতম্য থাকিলহেঁতেন। কোনোবাই ৰঙা পিন্ধিলেহেঁতেন, কোনোবাই নীলা পিন্ধিলেহেঁতেন, কোনোবাই দামী পিন্ধিলেহেঁতেন, কোনোবাই কম দামী পিন্ধিলেহেঁতেন। ইজনে সিজনক ক'লেহেঁতেন, চা মই তোতকৈ দামী কাপোৰ পিন্ধি আহিছোঁ। সেই কথাটোকে শুনি কম দামী কাপোৰ পিন্ধি থকাজনৰ মনত দুখ লাগিলহেঁতেন। মাক দেউতাকক ক'লেগেহেঁতেন যে আমুকে ইমান ধুনীয়া দামী কাপোৰ পিন্ধি গৈছে, মোক তোমালোকে কম দামী কাপোৰ দিছা, মই কাইলৈৰ পৰা স্কুললৈ নাযাওঁ। কিন্তু এখন স্কুলত কি কৰিছে যে ধনী দুখীয়া উচ্চ নিচ ক'লা বগা কোনো কথা নাই, সকলোৱে কিন্তু একেধৰণৰে কাপোৰ পিন্ধি যাব লাগিব, য'ত কোনো ভিন্নতা নাথাকিব। আৰু আপোনালোকে এটা কথা চাওক, এই তিনি বস্ত্ৰ সুন্দৰ শুভ্ৰ অৰ্থাৎ বগা বৰ্ণৰ এই বস্ত্ৰত কি নাই? জাকত জিলিকা, জিকমিকাই থকা, চমক খুৱাই থকা কোনো ধৰণৰ ব্যৱস্থা নাই। যেনেকৈ এখন স্কুলত একেধৰণৰ ইউনিফৰ্ম পিন্ধাৰ লগে লগে তেওঁলোকৰ মনত সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব গঢ় লয়, ঠিক তেনেকৈ মহাপুৰুষ কৃপালু গুৰুজনাই যাতে এই ভকতীয়া সমাজখনৰ সাধুসকলৰ মাজত কোনো ভিন্নতা নাহে। দুই, এই বগা ৰঙৰ সুন্দৰ বস্ত্ৰ পিন্ধিলে মানুহৰ মনত কোনো ধৰণৰ জকমকাই থকা, জিলিকি থকা, ইজনতকৈ সিজন বেছিকৈ বাঢ়ি যোৱা, ইজনতকৈ সিজনে কম ভাৱনা লৈ আছে বুলি ভবা, সেই ভিন্নতাটো নাথাকি এক ঈশ্বৰৰ চিন্তাৰে সততা আৰু শান্তিযুক্তভাৱে যে আত্মাকাৰ ভাৱনাক উপলব্ধি কৰিব পাৰিব, সেই চিন্তাক প্ৰতিপন্ন কৰিবৰ কাৰণে এই সুন্দৰ শান্তিযুক্ত সাত্বিক বস্ত্ৰ আমাৰ মাজত সুন্দৰকৈ মহাপুৰুষে তুলি ধৰিছে, শাস্ত্ৰই আমাক তুলি ধৰিছে। আৰু এই বস্ত্ৰ যেতিয়া আমি পিন্ধিম, এই বস্ত্ৰই আমাৰ মনত কি আনি দিব? ভক্তিৰ ভাৱ আনি দিব। কাৰণ প্ৰমাণ চাব, যদি সোণৰ মুকুটটো পিন্ধাৰ লগে লগে ৰজা পৰীক্ষিতৰ গাত কলি লগাটো সঁচা কথা হয়, তেনেহ'লে এই চেলেং চুৰীয়া গামোচা আমি দেহত পৰিধান কৰাৰ লগে লগে এই সুন্দৰ বগা বস্ত্ৰই আমাৰ মনত ভগৱন্তৰ সঠিক ভক্তিযুক্ত ভাৱৰ কেলেই সৃষ্টি নকৰিব? সোণৰ কলিৰ মলিনতাই ৰজাক যদি বুদ্ধিভ্ৰষ্ট কৰিব পাৰে, তেনেহ'লে এই সুন্দৰ বস্ত্ৰই আমাক ভকতীয়া সমাজৰ মাধ্যমেৰে ভক্তিৰ ভাৱত যাত্ৰা কৰিব পৰা উন্নীত পথ যাতে আনি দিব পাৰে, তাৰ কাৰণেই এই বস্ত্ৰ আমাক তুলি ধৰিলে। ইয়াক ভিন্নতা নোহোৱাকৈ পৰিধান কৰিব পৰা এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণটো হ'ল মানুহৰ মনত যাতে কোনো উচ্চ নিচ, ক'লা বগা, হীন পৰ ভাৱনাটো নাহি এক কৃষ্ণৰ চিন্তাত যাতে মনটো বান্ধ খাব পাৰে, তাৰ কাৰণে এই বস্ত্ৰৰ ব্যৱস্থা কৰা হৈছে। তিনি, বাপ জনাই কৈছে যে বাপ শব্দটোৰ অৰ্থ কি? এতিয়া মহাপুৰুষ আপোনালোক গৌৰৱান্বিত, অসমৰ দুখন জিলা বিশেষভাৱে গৌৰৱান্বিত, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ
য'ত মাধৱ মহাপুৰুষৰ জন্ম। আৰু আপোনালোক নগাঁও জিলা গৌৰৱান্বিত, আপোনালোকৰ সমীপতে মোৰ কৃপালু গুৰু বৈকুণ্ঠৰ পৰা নাম নমায়না জাতিৰ জনক বিশ্বৰ শ্ৰেষ্ঠ মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম। এনেহেন স্থানত ভকতে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যোৱা আৰু টিপচি হৈ গৰুণ্ডৰ লগত উৰা মাৰিবলৈ যোৱা একে কথা। তথাপিতো আমি বাপ জনাই সোধা ৩ নম্বৰ কথাটোৰ অন্তৰালত ক'ব বিচাৰিছোঁ যে মহাপুৰুষ গুৰুজনাই মাধৱ মহাপুৰুষক বাপ বুলি সম্বোধন কৰিছিল। ৩য় স্কন্ধ ভাগৱতত স্বয়ং মাতৃ দেৱাহতীয়ে কপিল প্ৰভুক বাপ বুলি সম্বোধন কৰিছে। কি বুলি কৈছে? এৰা আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজু অভিপ্ৰায়। দেৱাহতীয়ে কপিলক কৈছে, বাপ যদিও তুমি মোৰ জুনিজাত সন্তান, কিন্তু তুমি ঈশ্বৰৰ অৱতাৰী পুৰুষ, এয়া আমি আগতেই বিদিত। গতিকে হে পৰম ব্ৰহ্ম, তুমি আমাক ভক্তি যুগ সম্পৰ্কে বিস্তাৰিতভাৱে বুজাই পেলাই কৈ আমাক কৃপা কৰা। আৰু মহাপুৰুষ গুৰুজনায়ো মহাপুৰুষ মাধৱদেৱক বঢ়াৰ পু বুলি মাতিছিল আৰু মাধৱ মহাপুৰুষে কৃপাল গুৰুজনাক বাপ বুলি সম্বোধন কৰিছিল। কিয় কৰিছিল? বাপ মানে হৈছে ব্যাপ্ত হৈ থকা, সকলোৰে শৰীৰত, সকলোৰে হৃদয়ত জীৱ অংশে পৰম ব্ৰহ্ম ব্যাপ্ত হৈ আছে। পৰুৱাটোতো আছে, হাতীটোতো আছে, সৰু ল'ৰাটোতো আছে, ডাঙৰ মানুহজনতো আছে। গতিকে যিহেতু সমস্ত জীৱত ভগৱন্ত ব্যাপ্ত হৈ আছে, কিন্তু অন্য জীৱক আপুনি বাপ বুলি মাতিলে আপোনাৰ শব্দ ব্ৰহ্মক তেওঁ মান্যতা দিব নোৱাৰে। সেয়েহে মানুহে মানুহক ভকতীয়া দৃষ্টিৰে সৰ্বজীৱৰ মাজত ভগৱন্ত বিদ্যমান হৈ থকা ভাৱনাটোক উপলব্ধি কৰি সকলোৱে ভগৱন্ত বুলি, ভকতেই ভগৱন্ত বুলি উপলব্ধি কৰাবৰ কাৰণে মহাপুৰুষেই হওক, ভাগৱত শাস্ত্ৰত মহা বক্তাসকলক, শ্ৰোতাসকলেই হওক, মতা শব্দৰ যোগেদি বৰ্তমান সময়তো সমস্ত শৰীৰত ভগৱন্তৰ অৱস্থিতিক উপলব্ধি কৰি ভগৱন্তৰ ব্যাপ্ততাটো, সকলোৰে হৃদয়ত ভগৱন্ত বহি থকাৰ যিটো ব্যাপকতা, তাক উপলব্ধি কৰি ইজনে সিজনক বাপ বুলি মতা হয়। কৃষ্ণ।